স্বাগতম সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ। এই জেন ষ্টিলখনৰ মই আনা 2-3 দিন হৈ গ'ল। মই যেতিয়া বেলেগ গাড়ী ভিডিঅ' বনাই থাকোঁ তেতিয়া মানুহখিনিয়ে বেকগ্ৰাউণ্ডত এইখন গাড়ী দেখিলে মোলৈ ফোন কৰি সোধে দেই, হোৱাইট কালাৰ জেন ষ্টিলখনৰ আপুনি ডিটেইলছ কওকচোন, কিমান দাম ৰাখিছে। মই তেতিয়া কওঁ ভিডিঅ'টো আপলোড কৰিম নে, তেতিয়া আপোনালোকে চাব দেই। কাৰণ ডিটেইলছটো কৈ দিলে, দামো কৈ দিলে, লগে লগে বুকিঙে মাৰি দিয়ে। কিন্তু তাৰপিছত কথাটো বেয়া হয়গৈ, বেয়া পাবই হয় আপোনালোকৰ লগত। যি নহওক, আজি ডিটেইলছৰ ভিডিঅ'টো মই গাড়ীখনৰ লৈ আহিলোঁ। গাড়ীখনৰ সবিশেষ দেখাম ভিডিঅ'টোত আপোনালোকক। চ' ফোন এটা আহিলো, মই কালিয়ে ভিডিঅ'টো দিছিলো, আপুনি নাচালে কিয় তেতিয়া? হে A02F i10খন যে মোৰ পৰা লৈছিলে যে, এই হেৰিহে নগাঁও ডিমগুৰি চাৰিআলি দাদাজন। ভাৰ্গৱ বৰদলৈ। আচ্ছা আচ্ছা, তেওঁ আপোনাৰ কি হয়? মামাই মানে i10 ললে আৰু তুমি ভাগিনা i20 ল'ব বিচাৰিছিলা। একেটা ঘৰতে গ'ল হয়, কিন্তু গাড়ীখন বুকিঙে হলো। কালি মই আগবেলা ভিডিঅ' আপলোড কৰিছিলো। থেংক ইউ চলাই থাকা। নেক্সট আহিলে মই জনাম দেই। আহিলে এটা থৈ দিম। হয় ঠিক আছে বাৰু। বাকী ভালে আছে নে? ভাল। এই ভিডিঅ' বনাই থাকোতে তাৰমানে কি হ'ল, মই যে এই i10 এখন চেল কৰিছিলো নগাঁৱত, A02F LCD লগোৱা, সেই গাড়ীখনৰ মানে মমাইকজনে লৈছিলে, ভাগিনীয়েকজনে ফোন কৰিলে। মই যোৱাকালি আপলোড কৰা i20খনৰ ভিডিঅ'টো আজিহে চালে। তো সেই গাড়ীখন বুকিঙৰ কাৰণে ফোন কৰিলে। কিন্তু কি হ'ব, গাড়ীখন অলৰেডি গোলাঘাটৰ দাদাজনে বুকিং কৰিলে, যিহেতু গোলাঘাটৰ পৰা গাড়ীখন পাই গ'ল, নগাঁৱৰ পৰা নাপালে। এনেকুৱা হৈ থাকে। ওচৰৰ মানুহকেইজনৰ তথাপি কমপ্লেইন এটা থাকে যে দূৰৰ মানুহৰ গাড়ী পায়, মই ওচৰৰখিনিয়ে নাপাওঁ। কিন্তু ওচৰৰ মানুহকো মই বহুত গাড়ী দিছোঁ, বহুত গাড়ী ওচৰৰ মানুহে লৈছে, আপোনালোকে দেখি আছে। কালি কি হ'ল, i20খনৰ যেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগতে আমাৰ ৰহাৰ মানুহ এজনে ফোন কৰিছিলে, খনৰ ভাল লাগিছে, মই ল'ম বোলো। ক'ৰ পৰা গ'লে? কৈছে ৰহাৰ পৰা গৈছোঁ। তেতিয়া ঠিকে আছে, আপুনি আহক মোৰ ঘৰলৈকে, বেছি টাইমটো নহয়। কৈছে একদম অকণমান সময় ৰখি দিয়া, 20 মিনিট ৰখি দিয়া, মই এতিয়াই ৰহাৰ পৰা গৈ আছোঁ তোমালোকৰ ঘৰত। ৰহাৰ পৰা আমাৰ ঘৰলৈ 10 কিলোমিটাৰ দূৰ হয় যে, সেইটো বেছি টাইমটো নালাগে। বোলো ঠিক আছে আহক, মই গুৱাহাটীও যাব লাগে, দেৰি হৈ আছে, এই চাফাৰীখন লৈ যাব লাগিছিল যে, বোলো সোনকালে আহক। কিন্তু তেওঁ আহি আছোঁ কৈ আধা ঘণ্টা 40 মিনিট ৰখিলোঁ দিয়ক, মানুহজন নাহিলে। নাহিলে যদিও মোৰ টাইমটো ৱেষ্ট হ'ল, বেয়া লাগিল। কিন্তু সেয়াই চিষ্টেম আৰু, কিছুমান মানুহে তেনেকৈ কয়, কিছুমান কাম মানে 100 জনৰ ভিতৰত 2-3 জন তেনেকুৱা ওলাই যায়। আৰু সেইকেইজন মানুহে আকৌ কমেণ্টত লিখে গাড়ী নাপাওঁ, এনেকুৱা তেনেকুৱা, ইটো সিটো বেয়া, কিবা এটা বেয়াকৈও লিখিব বিচাৰে আৰু। কিন্তু আচলিয়তটো সেয়াহে আৰু। চ' সময় কালি মোক সেই মিছা আশা দিলে আৰু সময়খিনিও নষ্ট কৰিলে। তাৰ পাছতে মই গোলাঘাটৰজনৰ লগত বুকিংটো কৰিলোঁ যেনিবা। এতিয়া গাড়ীখনৰ কাৰণে আকৌ ফোন কৰি আছে বেলেগ মানুহে। গাড়ীখনটো অলৰেডি বুকিঙেই হ'ল। যি নহওক বাৰু, মই তেতিয়া জেন ষ্টিলখনৰ ডিটেইলছৰ ভিডিঅ'টো আপোনালোকক দেখাম, সবিশেষ দেখাম। গাড়ীখনৰ কিমান দাম ৰাখিছোঁ সেয়াও দেখাম। 2011 মডেলৰ হয়। এই আৰ্মি লিখাই আছে নহয়, আৰ্মি এজনৰ গাড়ী, বহুত ধুনীয়া কণ্ডিশ্যনত আছে দেই। মই দেখাইছোঁ আপোনালোকক, চাওকচোন বাৰু। চ' এইখনেই হ'ল জেন ষ্টিলো 2011 মডেলৰ। ৱেল মেইনটেইন কাৰ, ছাৰ্ভিচ বুক ৰেকৰ্ড আছে, সকলোবিলাকে আছে। অৰিজিনেল পেইণ্টতে আছে গাড়ীখন, সকলোবিলাক অৰিজিনেল পেইণ্টত আছে। এইবিলাক গ্লাছে হওক, বাহিৰৰ চালিৰ পৰা বৰ ধুনীয়া লুকছত আছে দেই, ধুনীয়া লুকছত আছে। ৱাইপাৰ আছে বেক চাইডৰ, VXI মডেলৰ হয়, এখন টপ মডেল, গোটেইকেইটাই পাৱাৰ উইণ্ডো আছে। গাড়ীখন বাহিৰৰ ফালতো চালেই, বাহিৰৰ ফালৰ পৰা আপোনালোকে গাড়ীখন দেখা পালে। এতিয়া ভিতৰৰ ফালৰ পৰা দেখাম, পিছ চাইডৰ পৰাই আৰম্ভ কৰোঁ। এইটো হৈছে বেক চাইডৰ ভিউ, এইবোৰ মেটিং। এইখন পাৰ্চেল ট্ৰে এখন আছে, ধুনীয়া পাৰ্চেল ট্ৰে এখন আছে। এইটো পাৱাৰ উইণ্ডো চুইচ, ইয়াত অলপ বেলেগ চিষ্টেমত থাকে। এটা 4টা পাৱাৰ উইণ্ডো আছে, যিহেতু এখন VXI মডেল, টপ মডেলৰ হয়। এইটো পাৱাৰ উইণ্ডোৰ চুইচ আৰু কণ্ট্ৰল অফ অন, গোটেইকেইটাই ৱৰ্কিং। এইটো ওৱান টাচ ডাউন। তাৰপিছত এইটো দবাই থাকিলে বেলেগকেইটা কাম নকৰে দেই, অফ কৰি দিলোঁ। এয়া দেখিছেনে? আকৌ এইটো গোটেইকেইটাই ৱৰ্কিং হৈ আছে, ধুনীয়া হৈ আছে। গাড়ীখনৰ লুকছটো বহুত বেছি ধুনীয়া হৈ আছে। ইঞ্জিনৰ চাউণ্ডটো যে শুনিব আৰু দেই, ইমান স্মুথ। টায়াৰৰ কণ্ডিশ্যন এয়া একদম নতুন টায়াৰ হৈ আছে। গোটেইকেইটা সমান চাইজৰে টায়াৰ, একদম নতুন টায়াৰ টাইপ হৈ আছে। এইবোৰ অৰিজিনেল পেইণ্ট, পূৰা অৰিজিনেল পেইণ্টত আছে। এইবোৰ চব নতুন টায়াৰে হৈ আছে।
এয়া স্পেচ, এয়া যে মাৰুতিত কাম কৰোৱা, এয়া কাগজ, দুটা চাবি আছে, এয়া এটা চাবি, এয়া এটা চাবি। এই চুইফ্টৰ, এইটো চুইফ্টৰ নিচিনা চাবি, চাওকচোন চুইফ্টৰ নিচিনা, গোটেইখিনি চুইফ্টৰ নিচিনাই, চাবিয়ে হওক কিবাই হওক, ৰিচেণ্টাৰ লক সকলো চিষ্টেমেই আছে। এইটো কোম্পানীৰ ফিটেডে নেকি, মিউজিক চিষ্টেম, AC ৰানিং আছে। শ্ৰীকৃষ্ণ, এয়া আমাৰ ভগৱানৰ এখন ধুনীয়া ফটো, কৃষ্ণ, এইবোৰ ধুনীয়াই হৈ আছে সকলোবিলাক। 4খন দৰ্জাতে স্পীকাৰ আছে, গোটেইকেইটাই ৱৰ্কিং, আৰু এইবোৰ চিল, গোটেইবোৰে চিল, চবেই চিল, গোটেইকেইখন চিল। ডিগিটো একেবাৰে দেখাই দিওঁ, এয়াও চিল আছে, এয়া ডিগি কণ্ডিশ্যন ধুনীয়া হৈ আছে দেই, বহুত ধুনীয়া হৈ আছে। ইছৰাম কি ধুনীয়া হৈ আছে, তলবিলাক চাওক, বহুত বেছি ধুনীয়া হৈ আছে। স্পেচ আছে দেই, এইফালেও স্পেচ, য'ত দিছে স্পেচ আছে, আৰু এইবোৰ পুৰা চিল আছে, গোটেইকেইখন দৰ্জাই চিল, এয়া চব গোটেইকেইখন দৰ্জা চিল। আৰু ফুলৰ চুলৰ আছে, ধুনীয়া হৈ আছে ফুলৰ চুলৰ, এইবোৰতো আমি একে তলত সোমাই চাই আহোঁ, ইয়াত দিছিলোঁ, ধুনীয়া হৈ আছে। বাকী কিলোমিটাৰটো চলিছে কিমান মই দেখাই আছোঁ, কিলোমিটাৰটো চলিছে 1,11,938। এইবাৰ আছে স্পেচ আছে, ইঞ্জিনটো আপোনালোক ষ্টাৰ্ট কৰি শুনাম। ইমান ধুনীয়া যে মিহি চাউণ্ড, মানে কি ক'ম, কি ধুনীয়া চাউণ্ড। এয়া হ'ল মই যে আপোনালোকক কৈ থাকোঁ, গাড়ী কিলোমিটাৰ চাই নল'ব, গাড়ী কণ্ডিশ্যন চাই ল'ব। এয়া আৰু এয়া চাওক, এয়া বনেট চিল আছে, সকলোবিলাকে চিল। এইটো একদম ৱেগনাৰ নিচিনা ছেইম গাড়ী এখন, ৱেগনাৰ ইঞ্জিনে আহে, এইটো K Series ইঞ্জিন, এইবোৰ কোম্পানীৰ ষ্টিকাৰ হয়, এইবোৰ চিল, সকলোবিলাক চিল দেই, নন এক্সিডেণ্টেল গাড়ী, একদম বহুত ধুনীয়া লুকছত আছে আৰু গাড়ীখন। ত' একদম ৱেল মেইনটেইনৰ গাড়ী। মই যে আপোনালোকক কৈ থাকোঁ, কিলোমিটাৰ চাই গাড়ী নল'ব দেই, কণ্ডিশ্যন চাই গাড়ী লওক। চাওক এইখন গাড়ী যি ধুনীয়া কণ্ডিশ্যনত আছে, কিলোমিটাৰটো বেক কৰি 50,000 কৰি দিলোঁ, কোনো গম নাপায়। কিন্তু সেনেকুৱা কামটো মই নকৰোঁ, কিলোমিটাৰ বেক কৰা কাম একেবাৰে নকৰোঁ। কিন্তু বেলেগে হ'লেতো কৰি ৰাখিলেহেঁতেন, আপোনালোকে তেতিয়া ক'ত গম পালেহেঁতেন যে ইমান চলিছে বুলি। কিলোমিটাৰ চাই গাড়ী নল'ব, এখন গাড়ী 4 লাখ 5 লাখ কিলোমিটাৰ চলি যাব, গাড়ীখন ৱেল মেইনটেইনত থাকিলে 4-5 লাখ কিলোমিটাৰ ইঞ্জিন চলিব, কোনো অসুবিধা নাই। এই গুৱাহাটীত চলি থকা বা বেলেগত চলি থকা কমাৰ্চিয়েল গাড়ী এল্ট'বিলাকৰ আপুনি এনেকৈ ৰেণ্ডমকৈ, দাদা কিমান চলিছে চাউণ্ড দিয়কচোন, চাবিটো অন কৰি মিটাৰটো চাবচোন, 3 লাখ 2.5 লাখ পাব এল্ট' ৱেগনাৰত, তাতকৈ কম নাপায়। কিন্তু সিহঁতক সুধিবচোন ইঞ্জিন বনাইছে নেকি, কিবা বনাইছে নেকি, একদম ক'ব যে চিল ইঞ্জিনতে আছে। গতিকে সেইটো সঁচা কথা। মোৰ নিজৰ আৰ্টিকাখন 3 লাখ চলিছে, ডিজায়াৰখনো চলিছে 2 লাখৰ ওচৰা-ওচৰি। গতিকে কিলোমিটাৰ চাই গাড়ী নল'ব, কণ্ডিশ্যন চাই গাড়ী লওক। কিলোমিটাৰ চাই গাড়ী ল'লে আপুনি ঠগ খাই যাব, কোনোবাই ব্ৰেক কৰি ৰাখিব, গমেই নাপাব। যি নহওক আৰু কম কিলোমিটাৰ চলা গাড়ীও বহুত থাকে দেই, বহুত থাকে, মই নাথাকা বুলি নকওঁ, কিন্তু বেছি কিলোমিটাৰ চলাও গাড়ী থাকে। গতিকে সেইখিনি চাই ল'ব, যাতে বস্তুটো জেনুইন হওক, ব্ৰেক কৰা নহওক, সেনেকুৱা আৰু। গতিকে এইখিনিয়ে হ'ল গাড়ীখনৰ সবিশেষ আপোনালোকক দেখালোঁ। 1,50,000 টকাত মই গাড়ীখন দি দিম, 1.5 লাখ টকাত ইনক্লুডিং ট্ৰেন্সফাৰ। আৰু গাড়ীখনৰ ইঞ্জিনৰ গেৰেণ্টি মোৰ ফালৰ পৰা আছে, পূৰা গেৰেণ্টি আছে মোৰ ফালৰ পৰা। আপুনি যাকে লৈ আহক, মেকানিক যোনেই লৈ আহক, আপুনি মোৰ ফালৰ পৰা ইঞ্জিনৰ গেৰেণ্টি আছে, আৰু নন এক্সিডেণ্টেল মোৰ গেৰেণ্টি আছে। চ' গাড়ীখন লৈ ধুনীয়াকৈ চলাই থাকিব, AC পাৱাৰ ইণ্ডো সকলোৱে ৰানিং, একো প্ৰব্লেম নাই, ইনক্লুডিং ট্ৰেন্সফাৰ মই 1.5 লাখ টকাত দি দিম। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, মই আকৌ কৈছোঁ কিলোমিটাৰ চাই গাড়ী নল'ব, কিলোমিটাৰ কোনোবাই বেক কৰি ৰাখিব পাৰে, গম নাপাব আপুনি। চ' এইটো অৰিজিনেল হয়, জেনুইন কিলোমিটাৰ। এয়া গাড়ী আৰু 1 লাখ 2 লাখ আৰু 2 লাখ কিলোমিটাৰ ধুনীয়াকৈ চলিব, ইঞ্জিনৰ হাত নিদিয়াকৈ। 2 লাখ কিলোমিটাৰ আপুনি নৰ্মেল মানুহজনে চলাব কেতিয়া, 10 বছৰত চলাব পাৰিব, 15 বছৰত চলাব পাৰিব। গতিকে 1.5 লাখ টকা গাড়ী এখন 15 বছৰ 10 বছৰ চলিলেও বহুত। যি নহওক বাৰু, সেইখিনি আছিল ভিডিঅ'টো, সবিশেষ আপোনালোকক দেখালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে বা গাড়ীখন ল'ব যদি আপুনি আগ্ৰহী হয়, স্ক্ৰীণত আহি থকা নাম্বাৰটো দি ফোন কৰিব, ফোন কৰি ডাইৰেক্ট ল'ব পাৰিব আৰু। চ' ভিডিঅ'টো ইমানখিনি আছিল, শেষলৈকে চাই থকা কাৰণে বহুত বহুত ধন্যবাদ, থেংক ইউ।